গুৱাহাটীৰ পৰা আহি ৰাতি ঘৰত থাকিলোঁ কাৰণ আজি মোৰ কিছুমান অফিচিয়েল কাম আছে আৰু ঘৰৰ পৰা সুবিধা হয় কাৰণ ঘৰত স্কুটি আছে লজৰ ঘৰত স্কুটি নাই মানে মই চলাই যাব সুবিধা নাই আৰু ৰাতিপুৱা উঠিয়ে দেখিলোঁ চিনটোই মোক নিব আহিছে তাৰ মৰম চাওক মোক লগে আৰু মায়ে ৰাতিপুৱাই কিবা কিবি বনাই আছে অলপমান ভিডিঅ' বেকগ্ৰাউণ্ড এই চৰাইৰ মাতবোৰ শুনিছে নহয় ইমান ভাল লাগে ন ৰাতিপুৱাৰখিনি আৰু মামাৰ ছোৱালীৰ লগত মই পাঠশালালৈ গৈ আছোঁ এইখন আমাৰ মাইক্ৰ' শৰাইঘাট এখন গাড়ী আহিলে এখন গাড়ী যাব বহুত দিগদাৰ হৈ যায় এইবোৰ আলোচনা কৰি কৰি গৈ আছোঁ আমি দুইজনে বহুত বেছি কাম নাই অফিচত অলপ কাম কম কাম যদিও হেক্টিক কাম শেষ হোৱাৰ পিছত ঘৰলৈ আহিলোঁ এয়া উভতাৰ পথত টাউনৰ ভৰা পথাৰ খেতিয়কবোৰ ব্যস্ত পথাৰত এইয়া দেখিছে যে এইবোৰ আমাৰ মামাহঁতৰ মাটি সৰু থাকোঁতে গৰম বন্ধ দিওঁতে এই পথাৰত অহাৰ ঠাণ্ডাতে মামাহঁতৰ ঘৰত অহাৰ উৎসাহে বেলেগ আছিল পুৰা জোচ ঘৰ পাই অলপ ৰেষ্ট লৈ গধূলি ঘৰলৈ আহিলোঁ আৰু ঘৰত এইবোৰ একো নাই চব উঠাই থৈ যাওঁ মানুহ নাথাকোৱে এদিন বা দুদিনৰ কাৰণে আহোঁ নিগনিৰ কাৰণে আৰু থৈ নাযাওঁ আৰু চব ভৰাই থৈ যাওঁ আজি পিছদিনা আৰু ৰাতিপুৱা গা পা ধুই পিঠা বনালোঁ গোসাঁই ঘৰত মানে আমাৰ গাঁৱৰে নামঘৰত শৰাই আগবঢ়াম একাদশী উপলক্ষে তো ৰাতিপুৱা টেকেলি পিঠা বনালোঁ এতিয়া যাব ৰেডি হৈ আছোঁ মা গ'ল দেউতা আৰু মই এতিয়া যাম মানে মোক দেউতা থ'ব যাব মই ৰেডি হৈ কাপোৰযোৰ পিন্ধি ল'লোঁ বাকী ৰেডি হ'ব বাকী আছে পিঠাবোৰ দেখাওঁ এয়া টেকেলি পিঠা নহয় চেকনি পিঠা মায়ে চব ৰেডি কৰিছে মই বনাইছোঁ চাহখিনি মায়ে বনাই থৈ গৈছে চেনি দিয়া এক্সট্ৰা চেনি নিদিয়া এক্সট্ৰা এইখিনি চেনি দিয়া লগতে নাৰিকল দিছে নাৰিকলৰ গাখীৰখিনি আৰু এয়া চেনি নিদিয়া বহুত গৰম খুলিব নোৱাৰিলোঁ আৰু সাঁফৰটো এতিয়া দেউতা আৰু মই মানে এইবোৰ লৈ যাম যোৱাৰ আগতে আমাৰ চেনটোক ভাত দি যাওঁ চিন্তু কি কি লাগব কি খাবি কি লাগব পানীও একেলগে দি যাওঁ এতিয়া ময়ো যাব ৰেডি পিন্ধিছোঁ আৰু ইমান বেছি অভ্যাস নাই যেনেকৈ পাৰি তেনেকৈ পিন্ধিছোঁ এয়া ছোৱালীকালৰ বাচ্চামিবোৰ নটংকিবোৰ শেষ নহয় ন বিয়া হৈছোঁহে বেছিদিন হোৱা নাই দেউতা আৰু মই গৈ আছোঁ দেউতা আগে আগে মই পিছে পিছে মন্দিৰ গৈ পোৱাৰ পিছত বৰমাই আনি বাহিৰত বহিবৰ কাৰণে তুলানি দিছে মানে আমাৰ গাঁৱৰ মন্দিৰত ভিতৰত সোমাব নাপায় চবেই নহয় কিছুমান নিয়ম নীতি আছে আৰু না মোৰ লগত কোন আহিছে চাওক এয়া বডিগাৰ্ড চিন্তু ই মানে মই য'ত তাতে আৰু ময়ো বাহিৰত অকলে বহি চাই আছোঁ আৰু কি হয় এই কেমেৰা ওলাই পেলাই মই মন্দিৰৰ বাহিৰভাগ দেখাওঁ ৰ'ব চাওকচোন ইমান ধুনীয়াকৈ প্ৰাৰ্থনাবোৰ শ্লোকবোৰ লিখি থৈ দিছে আৰু মন্দিৰৰ কেতিয়া স্থাপন হৈছিল মূৰ্তি চব আছে আৰু আমাৰ গাঁওখনৰ নাম এয়া ভলুকাগুৰি আমি মানে ওদালগুৰি বুলি কওঁ গাঁও নহয় চুবা গাঁও পুঠিমাৰি আৰু এয়া পানীৰ যোগান আঁচনিৰ ভাল লাগে আৰু ন আৰু অৱশেষত এয়া প্ৰসাদ খাই উভতাৰ পথত চাব হা মাইকীবোৰৰ মেল ভাঙি দিয়ে তাত খালি ঘিচি মাৰি ভাঙবা কি চিঙিব ইমান হেতাও পৰা লাগিছে আপোনালোকে গম পাইছেনে নাই
আপোনালোকৰ তাত কি কয় নাজানো, আমাৰ তাত পচৈতা বুলি কয়। ঘৰ পাই গ'লোঁ, গৰম, অত্যন্ত গৰম। প্ৰসাদ আৰু মায়ে আনি পেলাই এই বাচনবোৰ থৈ দিছে আৰু মই কাপোৰ চাপোৰ চেঞ্জ কৰোঁ, দুপৰীয়াৰ কাৰণে ভাত চাত বনাওঁ আৰু এয়া এজেল আহি পেলাই আৰু অলপ নতংকি। এয়া পিছফালে চাওকচোন, আলনাত একো কাপোৰে নাই, কাৰণ নাথাকোৱে, কালি যামেই আৰু গৰমত ঘামি জামি অৱস্থা বেয়া। এতিয়া ফ্ৰেছ হৈ লগ পাই আছোঁ ৰ'ব। এয়া কাপোৰ চেঞ্জ কৰি, মোৰ মানে এই মেখেলা চাদৰ পিন্ধিলে নিজক কিবা বেলেগ বেলেগ টাইপ লাগে। সদায় বেলেগ পিন্ধি থাকোঁ, এই মেখেলা চাদৰযোৰ মানে নিজক কিবা দেখিলে হাঁহি উঠি থাকে মোৰ। এতিয়া দুপৰীয়াৰ সাজ বনাব যাওঁ। আজি বনাম মৰাপাটৰ আগ, আগতে বনাই পোৱা নাই কেতিয়াও। এয়া মৰাপাটৰ আগ, ৰেচিপি দিম বাৰু বেলেগ এটা ভিডিঅ'ত, আজি জাষ্ট এনেই দেখালোঁ আৰু মই যে বনাইছোঁ। লগ পাম অন্য এটি ভিডিঅ'ত, আজিলৈ বাই।